হেল্ল' ভিউৱাৰ্ছ, মই ৰতন দাস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমি আলোচনা কৰিম 3/7/2025 তাৰিখে DEE ছেকেণ্ড ফেজৰ যি থাৰ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ কৰিলে সেই বিষয়ে। তো মই কেইটামান মেছেজ পাইছোঁ, কেইজনমানে মোক মেছেজ কৰি সুধিছে এটা বিশেষ প্ৰশ্নলৈ। বহুতৰে মনত শংকা জাগ্ৰত হৈ উঠিছে যে DEE কিহৰ ভিত্তিত এই ভেৰিফিকেশ্যনৰ লিষ্ট তৈয়াৰ কৰিছে। তো প্ৰথম কথা, এটা আনুমানিক ধাৰণা অনুসৰি আমি আজি আলোচনা কৰিম আৰু অলপ ষ্টাডিৰ পৰা কিবা এটা ধাৰণা কৰিছোঁ যে এই ভেৰিফিকেশ্যন লিষ্টখন কিহৰ ভিত্তিত তৈয়াৰ কৰিছে। প্ৰথম কথা হ'ল, যেতিয়া দেখা পালোঁ আমি সকলোৱে যে প্ৰথম লিষ্টখন যেতিয়া ওলাইছিল তেতিয়া 4100 প্ৰাৰ্থীক ভেৰিফিকেশ্যনৰ কাৰণে মাতা হৈছিল। তাৰপিছত পুনৰ আৰু এখন লিষ্ট ওলাইছে, ছেকেণ্ড লিষ্ট। তাৰপিছত আকৌ ওলাইছে। এনেকুৱাকৈ ছেকেণ্ড ফেজৰ তিনিটা মেৰিট ভেৰিফিকেশ্যনৰ লিষ্ট ওলাই গ'ল। আৰু সেই ভেৰিফিকেশ্যন লিষ্টখন ওলোৱাৰ পিছত বহুতৰ মনতেই এটা সন্দেহ জাগ্ৰত হৈছে, চিন্তাত পৰিছে যে তেওঁলোকৰ নাম কিয় ভেৰিফিকেশ্যন লিষ্টত অহা নাই। কিছুমান কেণ্ডিডেট প্ৰাৰ্থীয়ে এনেকৈও কৈছে যে তেওঁলোকৰ মাৰ্কটো বেলেগ প্ৰাৰ্থীতকৈ কম আছে, বেলেগ প্ৰাৰ্থীৰ নম্বৰ কম আছে আৰু তেওঁলোকৰ নম্বৰটো বেছি আছে, কিন্তু তেওঁলোকৰ নামটো ভেৰিফিকেশ্যনত কিয় অহা নাই। এতিয়া কথাটো হৈছে যে ভেৰিফিকেশ্যন লিষ্টটো কেৱল নম্বৰৰ ভিত্তিতেই প্ৰকাশ কৰা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে, যদি কাৰোবাৰ নম্বৰ বেলেগতকৈ বেছি আছে তথাপিও আমি কিন্তু আশা কৰিব নোৱাৰোঁ যে সেই মানুহজনক কিয় মাতিছে বা মোক কিয় মাতা নাই, মোৰ কিয় নাম অহা নাই, তেনেকুৱা ধৰণৰ প্ৰশ্ন বহুতৰ মনত আছে। কিন্তু এটা সঁচা কথা যে আমি প্ৰায়ে দেখি আহিছোঁ, যিসকলে আগতো ভেৰিফিকেশ্যন কৰিছোঁ, আমি আগতো মেৰিট লিষ্ট চাইছোঁ, কিছুমান ডিষ্ট্ৰিক্টত কি হয় কাট অফ কম যায় আৰু কিছুমান ডিষ্ট্ৰিক্টত কাট অফ বহুত হাই যায়। জেনেৰেলৰ ক্ষেত্ৰতো যেনেকৈ, OBCৰ ক্ষেত্ৰতো একেই, আকৌ SCৰ ক্ষেত্ৰতো একেই, প্ৰায় চাই আহিছোঁ আমি। এতিয়া কথাটো হ'ল যে আমি সকলোৱে জানো এপ্লাই কৰাৰ সময়ত আমি যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ আৰু থাৰ্ড প্ৰিফাৰেঞ্চ আমি দিওঁ। সেই প্ৰিফাৰেঞ্চৰ ওপৰতো নিৰ্ভৰ কৰে আপোনাৰ নাম অহা আৰু নহাটো। ফৰ এক্সাম্পল, যেনেকৈ কাৰোবাৰ সৈতে আপোনাৰ নাম্বাৰটো একেই হ'ব পাৰে। ধৰক কোনোবা এজন মানুহৰ 58% আছে অল টোটেল, আৰু আপোনাৰো 58% আছে OBC কেটেগৰীৰ, কিন্তু দেখা গ'ল সেই মানুহজনৰ যি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ আৰু থাৰ্ড প্ৰিফাৰেঞ্চ, সেই ক্ৰম অনুসৰি আপোনাৰ হয়তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ আৰু থাৰ্ড প্ৰিফাৰেঞ্চৰ ক্ৰম মিলা নাই, যাৰ ফলত সেই মানুহজনৰ নাম সেই ডিষ্ট্ৰিক্টটোত কাট অফত সোমাই গৈছে আৰু আপোনাৰ সেই ডিষ্ট্ৰিক্টৰ কাট অফত সোমোৱা নাই। কিন্তু ইয়াৰ মাজতো এটা নিশ্চিন্ত হৈ থাকিব পাৰোঁ যে যিসকলৰ নম্বৰ কম আছে আৰু তেওঁলোকৰ নাম আহিছে, কিন্তু কিছুমানৰ নম্বৰ বেছি আছে কিন্তু এতিয়ালৈকে নাম অহা নাই, আপোনালোক নিশ্চিন্ত হৈ থাকক। যদি আপুনি সঁচাই জানে যে মোৰ নম্বৰ বেছি আছে, বেলেগ কাৰোবাৰ নম্বৰ কম আছিল কিন্তু সেই ডিষ্ট্ৰিক্টত আহিছে, আপোনাৰ যদি সেই নম্বৰ উলিওৱাৰ প্ৰক্ৰিয়াটো ঠিকেই আছে আৰু সঁচা অৰ্থত আপোনাৰ নম্বৰ ঠিকেই আছে, তেনেহ'লে যেতিয়া নেক্সটত মেৰিট লিষ্ট ওলাব, আপুনি সেই মানুহজনৰ নম্বৰ আৰু ডিষ্ট্ৰিক্ট চাই থিৰাং কৰিব পাৰিব যে আপোনাৰ নম্বৰটো কিমান আছিল আৰু তেখেতৰ নম্বৰৰ পৰা আপোনাৰ নম্বৰ কিমান ডিফাৰেঞ্চ আছিল আৰু কিয় সেই ডিষ্ট্ৰিক্টত আপোনাৰ অহা নাই।
ইয়াৰ পিছৰ কথাটো হৈছে যদি নেক্সটত প্ৰভিজনেল মেৰিট লিষ্ট যেতিয়া ওলাব তেতিয়া যদি কাট অফ তললৈ নামি আহে, পিছত কেণ্ডিডেট যদি এবচেণ্ট থাকে, কোনোবা কেণ্ডিডেট ৰিজেক্ট হ'ব, তাৰ পিছত কাট অফ হয়তো কোনোবা ডিষ্ট্ৰিক্টত কমি হ'ব পাৰে আৰু সেই সময়ত আপোনাৰ নামটো পিছলৈ মেৰিট লিষ্টত আহিব পাৰে। এতিয়া ভেৰিফিকেশ্যনৰ লিষ্ট ওলাইছে, তাৰ মানে এইটো নহয় যে কাৰোবাৰ চাকৰি হৈ গ'ল। এইটো হৈছে কেৱল এটা ভেৰিফিকেশ্যনৰ লিষ্ট। 1:2 ৰেচিঅ'ত মাতিছে বুলি আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে আৰু সেই 1:2 কেণ্ডিডেটক মাতিছে, কিন্তু কাৰোবাৰ হয়তো কাট অফ অলপ কমি ৰৈ গৈছে আৰু ডিষ্ট্ৰিক্ট চিলেকশ্যনত কিবা কমি ৰৈ গৈছিল, যাৰ কাৰণে তেওঁলোকৰ নামটো অহা নাই। কিন্তু যাৰ যাৰ নাম আহিছে সেই মানুহসকলো যে 100% চাকৰি হৈ গ'ল সেইটো নহয়। তাৰ মাজৰ পৰাও বহুত মানুহৰ নাম বাদ পৰিব, কেঞ্চেল হ'ব, ৰিজেক্ট হ'ব আৰু ইয়াৰ মাজৰ পৰাও বাছনি হৈ বহুত মানুহৰ নাম প্ৰভিজনেল মেৰিট লিষ্টত নাহিব। আপুনি 70% এটা চিয়'ৰ হ'ব পাৰে যে আপোনাৰ নামটো প্ৰভিজনেল মেৰিট লিষ্টত আহিব। কিন্তু যিসকলৰ নাম অহা নাই তেওঁলোকেও চিন্তিত হ'ব নালাগে। তেওঁলোকৰ মাজৰ পৰাও যদি কাৰোবাৰ নাম্বাৰে কাট অফ ঢুকি পায় তেতিয়াহ'লে সেই মানুহজনৰো, সেই কেণ্ডিডেটজনৰো নাম আহিব পাৰে। গতিকে কোনো ইমান ফূৰ্তি কৰাৰো দৰকাৰ নাই আৰু ইমান পেনিক হোৱাৰো দৰকাৰ নাই। আপোনাৰ যদি নম্বৰ সঁচাই বেছি আছে তেনেহ'লে নেক্সট যেতিয়া প্ৰভিজনেল মেৰিট লিষ্ট ওলাব তেতিয়া আপুনি নিশ্চয়কৈ গম পাই যাব যে নম্বৰ কাট অফ কিমান গৈছে। ধন্যবাদ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত। ধন্যবাদ আৰু কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিব। নমস্কাৰ।